দাতাই দিলেও বিধাতাই নিদিয়া এজন যুৱকৰ দুৰৱস্থা। প্ৰথমে দুৰ্ঘটনা, তাৰ পাছত পংগু জীৱন যাপন। চিকিৎসাও হ'ল, কিন্তু আৰোগ্য নহ'ল। আমি ক'বলৈ গৈছোঁ মঙলদৈ থানাৰ অন্তৰ্গত ২ নং ধৰিয়াখাইটি গাঁৱৰ বাসিন্দা ছাত্ৰাৰ আলীৰ কথা। দুবছৰ পূৰ্বে এক বাইক দুৰ্ঘটনাত পতিত হোৱা ছাত্ৰাৰ আলীৰ নিজৰ ভৰিৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। আৰ্থিক দৈন্যতাই জুৰুলা কৰা ছাত্ৰাৰ আলীৰ পৰিয়ালে উন্নত চিকিৎসাৰ বাবে নিজৰ মাটি-ভেটি বিক্ৰী কৰে। কিন্তু আজিও তেওঁৰ অস্ত্ৰোপচাৰৰ পিছতো সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠিল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ৩ সন্তানৰ পিতৃ ছাত্ৰাৰ আলী পৰিয়ালক পোহপাল দিবলৈ অক্ষম হৈ পৰাৰ বিপৰীতে প্ৰয়োজন হৈছে উন্নত মানৰ চিকিৎসাৰ। তেওঁক সম্পূৰ্ণ সুস্থ কৰিবলৈ আত্মীয় স্বজনৰ সহায় সহযোগিতা বিহাৰ পাটনালৈ লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। দৰিদ্ৰ পৰিয়ালটোক এতিয়া প্ৰয়োজন কিছু আৰ্থিক সকাহৰ। আমাৰ চেনেলৰ জৰিয়তে সুহৃদয়বান ৰাইজ আৰু চৰকাৰলৈ কিছু আৰ্থিক সহায়ৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ ফালৰ পৰা। স্ক্ৰীনত দিয়া স্কেনাৰ অথবা 9132963541 নম্বৰত কোনো সদাশয় লোকে যোগাযোগ অথবা আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। এইজন আমাৰ খুৰা, তেখেতৰ ভৰিৰ এটা ডাঙৰ বেমাৰ হৈছে। তো ভাই খুৰা তেওঁক বহুতে চিকিৎসা কৰিলে, চিকিৎসা কৰিও তেওঁক মানে কি সুস্থ কৰিব পৰা নাই। এতিয়া ডক্টৰে কৈছে তেওঁক বাহিৰলৈ নিব দিছে। তেওঁৰ যিখিনি ভাই আৰু পৰিয়ালবৰ্গই যিখিনি তেওঁ সহায় কৰিছে, সহায় কৰি এতিয়াও তেওঁৰ এইখিনি লৈ আহিছে। তেতিয়া তেওঁৰ কাৰণে সকলো দয়া কৰক আৰু তলত স্কেনাৰ দিয়া থাকিব। সেই স্কেনাৰত আপোনালোকে যি পাৰে সেইজন মানুহক সহায় কৰিব। বহুত দুখীয়া মানুহ, তেওঁৰ ঘৰত তেওঁৰ যিখিনি ঘৰ দুৱাৰ মাটি বাৰী আছিল গোটেইখিনি বেছিখিনি তেওঁৰ এইখিনিলৈ আনিছে। এতিয়া বহুত ডাঙৰ এটা অপাৰেশ্যন কৰাৰ কথা কৈছে, বহুত টকা প্ৰয়োজন। আপোনালোকে যি পাৰে তলত স্কেনাৰ দিয়া থাকিব, স্কেনাৰ লৈ আপোনালোকে যি পাৰে তেওঁলোকক সহায় কৰিব। এই মানুহজনৰ 3জন সন্তান, এতিয়া ল'ৰা ছোৱালী স্ত্ৰী থাকিল। তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে, তেওঁলোকৰ মংগলৰ কাৰণে আপোনালোকে যি পাৰে এই মানুহজনক আপোনালোকে কি কৰিব, সহায় কৰিব। তেওঁক পাটনালৈ লৈ যোৱা হ'ব, বিহাৰৰ পাটনালৈ। গুৱাহাটীৰ পৰা তেওঁ ট্ৰেন্সফাৰ কৰিছে, তালৈ তাত চিকিৎসা কৰা হ'ব। এতিয়া আপোনালোকে যি পাৰে মানুহজনক আপোনালোকে সহায় কৰক। আপোনালোকৰ ওচৰত এইটোৱে অনুৰোধ, ৰমজান মাহ চলি আছে, আপোনালোকে যি পাৰে এই ৰমজান মাহৰ অচিলা কৰি আপোনালোকে মানুহজনক যি পাৰে আপোনালোকে কি কৰিব, সহায় কৰিব। তলত স্কেনাৰখন দিয়া থাকিব, এই স্কেনাৰত আপোনালোকে যি পাৰে 10 টকা 20 টকা 1000 2000 যি পাৰে আপোনালোকে মানুহজনক দৰিদ্ৰ দুখীয়া মানুহ হিচাপত আপোনালোকে এই মানুহজনক কি কৰিব, সহায় কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।